হেল্ল' কি খবৰ আপোনালোকৰ? এয়া মা আৰু মই ৰাতিপুৱাই ডাকঘৰলৈ বুলি ওলাইছোঁ। কাৰণ ডাকঘৰত কাম এটা আছে। মানে মোৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো বদলাব আছিলে। এয়া এফালে পালোহি, পাই নামটো দি মা আৰু মই বহি আছোঁ আৰু। ঘৰ আহি পোৱা ভিডিঅ' নকৰিলোঁ আৰু। এইফালে ৰীল এটা বনাই লওঁ বুলি ওলাই লৈছোঁ অলপ। এয়া আইতাই বৰশী বাই আছে, লগত ভণ্টিও বহি আছে। এয়া আকৌ মই ঘামি জামি অৱস্থা নাই নহয় ৰীল বনাই এই গেলা গৰমখনত। আকৌ আবেলি মা আৰু মই বজাৰলৈ বুলি ওলাই আহিলোঁ। সেই বজাৰৰ পৰা গাহৰি মাংস অলপ আনিছিলোঁ, তাকে বইল কৰি লৈছোঁ বনাবলৈ। এফালে কোমোৰা, আলু, পিঁয়াজ এয়া মা মছলাবোৰ ৰেডি কৰি লৈছোঁ আৰু। এইফালে মই বনাই আছোঁ লাহে। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় আৰু মোক ক'ৰ পৰা চাই কমেণ্ট এটা কৰি জনাবচোন। আজি গাহৰি মাংসটো মই এনেদৰে চিম্পুলকৈ বনাই থৈছোঁ আৰু। এইফালে আলু কোমোৰাবোৰ দি দিছোঁ আৰু। এয়া লাহে হৈ আছেগৈ আৰু। চাই থাককচোন ভিডিঅ'টি। এইফালে আকৌ শেষত ভোট জলকীয়া আচাৰৰ তেল অলপ দি দিছোঁ। আজিলৈ আহোঁ তেনে, বাই।